এইটো চাওক ওপেন হৈছে মানে এইটো মানে এনেকুৱা ধৰণৰ যদি আপোনালোকৰ আহে ইয়ৰ এলাৰ্টত আৰু এইটো ওপেন যদি আহে মানে এইটো মানে এনেকুৱা ধৰণৰ কপিৰাইট হওক বা যিকোনো যদি আপোনাৰ ওপেন থাকে এইটো ক্লোজ কৰিব লাগিব আৰু ক্লোজটো কেনেকৈ কৰিব লাগে এইখিনি মই ভালদৰে আপোনাক বুজাই দিছোঁ মানে আপোনালোকে চাওক এই যিটো বস্তু এনেকুৱা হৈ আছে মানে এই ওপেনটো এইটো ক'ত আহিছে মই বেক কৰিম ঠিক আছে বেক কৰিম এইটো দাদাৰ প্ৰফাইল আমাৰ এই দাদা নাৰ্জাৰীদাৰ প্ৰফাইল আৰু এই নাৰ্জাৰীদা বহুত মোৰ পুৰণি ফ্ৰেণ্ড আৰু লগতে দাদা এজন ষ্টাৰ চেণ্টাৰ হয় আৰু বহুত ভাল মানুহ দাদা আপোনাৰ ঘৰটো ক'ত মোৰ হয় বাক্সা ডিষ্ট্ৰিক্ট আৰু থাকে ক'ত বৰ্তমান মই থুবুৰী থাকে না হয় আৰু দাদা মোক কেনেকৈ বিচাৰি পালে ঘৰটো মোৰ কেনেকৈ বিচাৰি পালে আপুনি মানে মই আগৰ পৰা ভিডিঅ' দেখি আছো এই কলেজৰ ওচৰত হয় সেইকাৰণে মই বঙাইগাঁও যাম এতিয়া ওপৰবোটা লগ ধৰি যাম এনে মোবাইলতো দেখা পাই থাকে লগে ধৰি যাম আজি মানে বঙাইগাঁও যাব ওলাইছে অ'কে ঠিক আছে তো এতিয়া মই এই ছেটআপটো মানে ক'ত আহিছে আৰু কেনেকৈ আপুনি ৰিভিউ কৰিব চাওক যিসকলে নাজানে একেবাৰে আপোনালোকে বহুত জনাটো বহুত দৰকাৰ কাৰণ এনেকুৱা নতুন আপডেট মোৰ পৰা আপোনালোকে ডেইলি পাই থাকিব মানে কপিৰাইট যোৰ লাগে বা ওপেন থাকে ওপেনবিলাক আপোনাক ডিলিট কৰিবই লাগিব এতিয়া চাওক আপুনি সেইটো শেষলৈ চাব এতিয়া মই ক'ত যাম মই বেক কৰিম এনেকৈ আপুনি এইটোত যাব 3 লাইনত যাব 3 লাইনত যোৱাৰ পিছত আপুনি ক'ত যাব আপুনি সাপোৰ্টত যাব সাপোৰ্ট ইনবক্স দাদা এইটো নতুন প্ৰফাইল না এইটো দাদা মোটামুটি কিমান হ'ল এইটোতো আগতে এনে খুলি ৰাখা এক বছৰ মান ঠিক আছে তাৰপিছত এইটো চাওক ইয়ৰ এলাৰ্টত যাব এইটো চাওক ওপেন আছে এই যিমানবোৰ ওপেন থাকিব ইয়াৰ এলাৰ্টত চব ক্লজ কৰিব লাগিব আমি ইয়াত এনেকৈ যাম চাওক গ'ল নহয় এইটো যেহেতু দাদা এইটোত মানে কণ্টেমিনেশ্যনটো আপুনি পোৱা নাই আপুনি নাই হয় মানে কন্টেন্ট মনিটাইজ পাব আছে পোৱা আছে নেকি এইটো যদি কণ্টেমিনেট পোৱা আছে নেকি এইটো আচ্ছা ৰ'ব মই চেক কৰি চাম যদি কণ্টেমিনেট ছেটআপটো থাকে আপুনি চাব লাগিব এইটো বস্তু হা মই বেক কৰিম এইটো মই ইয়াত চাওক মই ইয়াতে চালোঁ এই প্ৰফাইলত যাম মই ছেটআপটো পাইছে নে আপুনি চেক কৰিব লাগিব ইয়াত যাম চাই ইয়াত কণ্টেমিনেট ছেটআপটো পাইছে মানে এই যে পাইছে আৰু ইয়াত চাব কি গানৰ লাইচেঞ্চ আছে না নাই গানৰ লাইচেঞ্চ এইটো চাওক ইউ আৰ ইনভাইট টু মিউজিক লাইচেঞ্চ পাইছে তেনেহ'লে কি কৰিম এইটো আমি একচেপ্ট কৰিব লাগিব যদি এইখন লাইচেঞ্চ নাপায় আপোনালোকে একচেপ্ট কৰিব নোৱাৰিব মানে গতিকে এইটো আমি গানৰ লাইচেঞ্চ যিহেতু আপুনি পাইছে আমি এতিয়া কি কৰিম একচেপ্ট কৰিম কেনেকৈ একচেপ্ট কৰিম এইটো আপোনাক সকলোকে ভালদৰে দেখাই দিছোঁ এতিয়া মই বেক কৰিম ঠিক আছে এইটো বেক কৰাৰ পিছত এতিয়া মই এনেকৈ ক'ত যাম মই আৰু বেক কৰিম এই 3 লাইনত যাম চেম 3 লাইনত এই সাপোৰ্টত যাম সাপোৰ্টত গৈ সাপোৰ্ট ইনবক্স ওখানে ওয়েট কৰক সাপোৰ্ট ইনবক্স ঠিক আছে এইটো সাপোৰ্ট ইনবক্সত মই যাম ইনবক্সত গৈ কিনে আপুনি ক'ত যাব ইয়ৰ এলাৰ্টত যাব ইয়ৰ এলাৰ্টত গৈ কিনে কি কৰিব এই যে ওপেনটো এই ওপেন টাচ কৰিব টাচ কৰাৰ পিছত কি হ'ব চাওক অকণমান এনেকুৱা আহিল না এনেকুৱা চাওক এই চি ডিটেইলছ যাব কণ্টিনিউ কৰিব চাওক কণ্টিনিউ কৰাৰ পিছত আপোনাক আৰু কণ্টিনিউ কৰিব যিটো গানৰ লাইচেঞ্চ পাইছে আৰু কণ্টিনিউ কৰিব গানৰ লাইচেঞ্চ পাইছে একচেপ্ট কৰিব এইটো একচেপ্ট কৰি একচেপ্ট গানৰ লাইচেঞ্চ নাপালে এইটো কৰিব লাগিব ৰিমুভ যিটো দাদা মানে গানৰ লাইচেঞ্চ পাইছে সেইকাৰণে এইটো একচেপ্ট কণ্টিনিউ এতিয়া একচেপ্ট বাছ এইটো কি হ'ল ক্লজ বাছ এইটো হৈ গ'ল এতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই এইটো চাওক লেখা আছে ক্লজ বুজি পালে কথাটো বহুত ভাল লাগিল আৰু বাইদেউ আপুনি ক'ৰ পৰা আহিছে বাইদেউ হয় বাইদেউ হয় না আৰু ফেচবুকত কি কাম আছে আপোনাৰ বাইদেউ বেংক ছেটআপ কৰিছে না ঠিক আছে এই দাদাৰ কামখিনি কৰি আপোনাক কৰি দিছোঁ ঠিক আছে যিসকলে এইটো মানে কৰা নাই ওপেন যিবিলাক থাকিব আপোনালোকে সকলোৱে ক্লজ কৰিব আৰু আপোনালোকৰ যদি মোৰ ঘৰত যদি আহিব বিচাৰে মোৰ টাইমটো মই ৰাখিব দুপৰীয়া 1 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনালোকে মোক আহিব মানে মোৰ ঘৰত আহিব পাৰিব আপোনালোকে বেংক ছেটআপ যেনেকৈ সেই বাইদেউৰ বেংক ছেটআপটো না বাইদেউ আপোনাৰ বেংক ছেটআপ না ঠিক আছে মই কৰি দি আছোঁ গতিকে আপোনালোকে বেংক ছেটআপ কৰিব পৰা নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো ফেচবুকত প্ৰব্লেম হ'লে 1 পৰা 5 বজাৰ ভিতৰত আপোনালোকে আহিব মই আপোনাক কৈ দিম আৰু মোৰ ঘৰটো হৈছে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে ধুবুৰী আৰু বঙাইগাঁৱৰ বৰ্ডাৰত মোৰ ঘৰ বহলপুৰ নাটপাৰা ক'লে হাইৰোডৰ ওচৰতে মোৰ ঘৰ যিকোনো মানুহক ক'লে আপোনালোকে কৰিব যিকোনো দোকানীবিলাক সুধিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব